হাই বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম ইলেক্ট্ৰিচিটি বিল কেনেকৈ অনলাইন পে'মেণ্ট কৰিব পাৰি। যিহেতু আপোনালোকে জানে অসমত ইলেক্ট্ৰিচিটি অফিচত শাৰী পাতি বিল দিবলৈ কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম আপোনালোকে ঘৰতে বহি অতি সহজতে কেনেকৈ আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলখন পে' কৰিব পাৰে কোনো এক্সট্ৰা চাৰ্জ নোহোৱাকৈ। লেটছ ষ্টাৰ্ট। প্ৰথমতে আপোনালোকে apdcl.org টাইপ কৰি apdclৰ অফিচিয়েল ৱেবছাইটটো অ'পেন কৰি ল'ব। অ'পেন হোৱাৰ পাছত আপুনি এনেকৈ কেইটামান অপশ্যন দেখিবলৈ পাব। তাৰে পে ইলেক্ট্ৰিচিটি বিল অপশ্যনটো ক্লিক কৰিব। এতিয়া আপুনি আপোনাৰ 12 ডিজিট কাষ্টমাৰ নম্বৰটো এণ্টাৰ কৰি দিয়ক। কাষ্টমাৰ নাম্বাৰ এণ্টাৰ কৰাৰ পাছত কাষ্টমাৰ নেম, বিল এমাউণ্ট আৰু ডিউ ডেট দেখিবলৈ পাব। পে' কৰিবলৈ এতিয়া আপুনি যিকোনো এটা মোবাইল নম্বৰ এণ্টাৰ কৰক আৰু পে' নাও অপশ্যনটো ক্লিক কৰক। এতিয়া আপুনি যিকোনো এটা পে'মেণ্ট অপশ্যন চিলেক্ট কৰক। আপুনি যদি ডেবিট কাৰ্ড বা ATM কাৰ্ডেৰে পে'মেণ্ট কৰিব বিচাৰিছে তেন্তে ডেবিট কাৰ্ড চিলেক্ট কৰক। এতিয়া আপুনি আপোনাৰ ডেবিট কাৰ্ড নম্বৰটো এণ্টাৰ কৰক। লগতে এক্সপায়াৰী মন্থ, ইয়েৰ আৰু CVC নাম্বাৰ এণ্টাৰ কৰক। লগতে কাৰ্ড হোল্ডাৰ নেমটো এণ্টাৰ কৰক। কাৰ্ড ডিটেইল সকলোখিনি ফিল কৰাৰ পাছত আপুনি মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ বেংকৰ লগত লিংক হৈ থকা মোবাইল নম্বৰলৈ এটা OTP যাব। আপুনি OTPটো এণ্টাৰ কৰি মেক পে'মেণ্ট অপশ্যনটো আকৌ ক্লিক কৰি দিব। নেক্সট আপুনি দেখিবলৈ পাইছে ট্ৰেনজেকশ্যন ছাকচেছফুল, মানে আমাৰ বিল পে'মেণ্ট কমপ্লিট হৈছে।